সকলোকে নমস্কাৰ জনাইছোঁ। আজি দেখুৱাবলৈ লৈছোঁ, আজি আমাৰ কেন্দ্ৰৰ বাবে মই কেইটামান TLM প্ৰস্তুত কৰিছিলোঁ শিশুসকলৰ বাবে। সেয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া এজনী মাছত মই সাংখ্যিক ধাৰণা দিব বিচাৰিছোঁ। এইদৰে তাত এটা ভংগীমাও লিখিছোঁ, বাকলি থকা মাছৰ নাম আৰু বাকলি নথকা মাছৰ নাম। এইদৰে তেওঁলোকক গাই শুনাম। ভংগীমাটো বেলেগ এদিন দিম বাৰু। এয়া পৰ্টফলিঅ' বেগ হৰ্ষিতা নামত বনাইছোঁ। এয়া জ্ঞানদীপৰ নামত বনাইছোঁ। এয়া সূৰ্য আৰু এয়া প্ৰজ্ঞা। নৱেম্বৰ মাহৰ থিমেটিক কেলেণ্ডাৰখন এখন যান বাহন আছিলে, এইখন এনেদৰে প্ৰস্তুত কৰিছোঁ। তাৰপিছত দেখুৱাইছোঁ এয়া আমাৰ পৰিয়াল। এয়া আইতা ককা, ভাইটি ভণ্টি, মা দেউতা। এইদৰে ছায়েন্স কৰ্ণাৰৰ বাবে এখন বনাইছোঁ। ৰামধেনুৰ 7টা ৰং, সৌৰজগতখন। এয়া উদ্ভিদ আৰু অংগসমূহতাৰ। এইদৰে প্ৰস্তুত কৰিছোঁ এখন। এয়া সাংখ্যিক ধাৰণা আৰু এটা বনাইছোঁ, বিফৰ আফটাৰ। এজনী পখিলাত এইদৰে অংকন কৰা হৈছে। এনেদৰে দিওঁ, ধৰক এনেকৈ টানি দিছোঁ। টানি দিলত 5ৰ বিফৰটো কি 4, 5ৰ আফটাৰটো 6। এইদৰে শিশুসকলক দেখাম। এইদৰে টানিলে এনেদৰে যাব। এয়া এইটো চিষ্টেমত এইজনী পখিলা। এয়া হাইজিন চিষ্টেম, হাত ধোৱা ষ্টেপকেইটা দেখাইছোঁ। এয়া চাফ চিকুণতাৰ লগত এটা ভংগীমা লিখিছোঁ। সাধু ক'বৰ বাবে এয়া শিশুসকলক এজোপা গছত কাউৰীয়ে এটুকুৰা মঙহ লৈ আছে আৰু তলটো শিয়াল। সাধুটো দেখুৱাই এইটো ছবিটো দেখুৱাই তেওঁলোকক সাধুটো কোৱা হ'ব। এয়া শৰীৰৰ অংগসমূহ পৰিচয়, এনেকৈ দেহৰ অংগৰ নাম। এয়া yesterday, today, tomorrow। ইয়াতো এটা ভংগীমা লিখা হৈছে। এইদৰে সেইদৰে এনেকৈ টানি দিলে টুডে যদি ছেটাৰডে হয়, yesterday কি হ'ব আৰু tomorrow কি হ'ব। সেইদৰে টুডে যদি ফ্ৰাইডে হয়, তেতিয়া yesterday কি হ'ব আৰু tomorrow কি হ'ব। সেইদৰে মাল্টি লেংগুৱেজ ডিক্সনাৰী। ফল মূলৰ অসমীয়া, বঙালী, ৰাভা, বড়ো, ইংৰাজী, হিন্দী, গাৰো, আদিবাসী, নেপালী। এইদৰে মাল্টি লেংগুৱেজ ডিক্সনাৰীখন বনোৱা হৈছে।
এয়া আকাৰৰ চিত্ৰ। বৃত্ত, ত্ৰিভুজ, চতুৰ্ভুজ। ইয়াতো এটা ভংগিমা আছে। বনাই আছোঁ, সেইখিনি পাছত দেখাম আপোনালোকক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।